বৃহত্তৰ নাগৰিজুলি অঞ্চলৰ সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী বিশ্বজিৎ বসাক ডাঙৰীয়াৰ নেতৃত্বত এটি কোচিং কাম গাইডৰ চেণ্টাৰ এটি কৰা হৈছিলে আৰু গৈ আজি 10/2/2025 পালে। আজি আমাৰ ইয়াত খাটৰবাৰী হাইস্কুলত অনুষ্ঠিত কৰা কোচিং চেণ্টাৰটিত আৰু আমাৰ ইয়াত সকলো ফালৰ পৰাই সহায় সহযোগ কৰা খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক ৰমেন্দ্ৰ ৰাভা ছাৰ আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষক ৰত্নেশ্বৰ বৰদেৱ আৰু ইয়াত ৰাভাদেৱ আৰু আমাৰ সম্পূৰ্ণ থকা বিজ্ঞানৰ সহকাৰী শিক্ষক মোৰ অতিকে শ্ৰদ্ধাৰ দীপক পাঠক ছাৰদেৱ, যিজন শিক্ষক নিয়োজিত কৰা হৈছিল শইকীয়াদেৱ, সন্মণি পাঠকদেৱ, কামজিৎ বিকাশ দাস। সম্বৰ্ধনা কাৰ্যসূচী জিলাৰ সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী যুৱ ব্যৱসায়ী বিশ্বজিৎ বসাকদেৱক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা কৰিবলৈ মই আহ্বান জনাইছোঁ। এই ক্লাছত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱা আমাৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ অনুষ্ঠানটি আমি কিয় অনুষ্ঠিত কৰিছোঁ হয়তো তোমালোকে চবেই গম পাইছাই। ভাৰতীয় জনতা পাৰ্টীৰ তামোলপুৰৰ কোষাধ্যক্ষ সন্মানীয় বিশ্বজিৎ বসাকদেৱ তেখেতৰ নেতৃত্বত আজি এই কোচিং চেণ্টাৰটিৰ আৰম্ভ কৰিছিল আৰু আমি তেওঁক ধন্যবাদ জনাব লাগিব। তেওঁৰ যি দিহা পৰামৰ্শ, তেওঁ যি তাৰমানে এটা পদক্ষেপ লৈছে খুবেই ভাল পদক্ষেপ। আমাৰ যিখিনি নতুন প্ৰজন্ম, বিশেষকৈ আমাৰ এইবাৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে এটা ভাল ৰিজাল্ট কৰিব পাৰে তাৰে ওপৰত দৃষ্টি নিক্ষেপ কৰি যি ক্লাছ আগবঢ়াইছিল তাৰ কাৰণে আমি বিশেষকৈ ধন্যবাদ জনাব লাগিব ভাৰতীয় জনতা পাৰ্টীৰ কোষাধ্যক্ষ সন্মানীয় বিশ্বজিৎ বসাকদেৱক। আমি তোমালোকক কি দিব পাৰিছোঁ এইকেইদিনত নাজানো, খুব কম দুদিনত যিখিনি পাৰোঁ আৰু আগবঢ়াই দিম। গতিকে আমি আশা কৰিছোঁ তোমালোকৰ প্ৰত্যেকে ভাল এটা ৰিজাল্ট কৰিবা, নিজৰ লগতে এই যাতে বিদ্যালয়খনৰ এই আমাৰ নাগৰিজুলি অঞ্চলৰ ভাল নাম এটা আনিব পাৰা তাৰ কাৰণে সন্মানীয় আমাৰ বিশ্বজিৎ বসাক ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ ফ্ৰী কোচিং ক্লাছ হৈছিল, এই কোচিং ক্লাছৰ আজিৰ যি সামৰণি ক্লজিং চেৰেমনি, এই সামৰণি অনুষ্ঠানত উপবিষ্ট আমাৰ এই খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় সহকাৰী শিক্ষক ৰত্নেশ্বৰ বৰদেৱ, থানেশ্বৰ ৰাভাদেৱ, আমাৰ দীপক কুমাৰ পাঠকদেৱ, ইয়াৰ উপৰি এই যিটো বিনামূলীয়া পাঠদান কোচিঙত তেখেতসকলে বহুমূলীয়া সময় উপচয় কৰি হ'লেও এটি মহান কামত নিয়োজিত হৈ ছাত্ৰ ছাত্ৰীসকলক উপকাৰ সাধন কৰাৰ স্বাৰ্থত
যি অহৰহ চেষ্টা কৰিছে তেখেত আমাৰ সঞ্জিত শইকীয়াদেৱ, সন্মণি পাঠকদেৱ, ইয়াৰ উপৰি আন হয়তো দুগৰাকী শিক্ষক আছিলে, আজি উপস্থিত নাই, আমাৰ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় চাহাদেৱ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে আমাৰ শইকীয়াদেৱে ক'লেই নহয়, তোমালোকৰ উপকাৰ সাধন হোৱাকৈ ইয়াৰে এগৰাকী উদ্যমী যুৱক, যিগৰাকী যুৱকে তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনাৰ স্বাৰ্থত এটা মহৎ কাম বুলি ক'ব লাগিব, এটা বহুত মহান কাম, যিটো কামৰ যোগেদি শিক্ষাৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকলে পিছ পৰি নাযায়। আজি আমাৰ সমাগত মেট্ৰিক পৰীক্ষা আছে, এই মেট্ৰিক পৰীক্ষাত যাতে সুফল অৰ্জন কৰিব পাৰে, তাৰ কাৰণে তেখেতে কি কৰিছে, 15 দিনীয়া কাৰ্যসূচী উটুত ৰাখি এটা বিনামূলীয়া কোচিং ক্লাছ কৰিছে। ব্যাকৰণটো হৈছে আমাৰ মূল বিষয়। কোন পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব পাৰি, শুদ্ধকৈ লিখিব পাৰি আৰু শুদ্ধকৈ ব্যৱহাৰ কৰিব পাৰি, তাকেই ব্যাকৰণ বুলি কয়। এতিয়া ব্যাকৰণ জানিলে ভাষা শুদ্ধকৈ ক'ব আমি পাৰিম, ভাষা শুদ্ধকৈ লিখিব পাৰিম আৰু ভাষা শুদ্ধকৈ ব্যৱহাৰ কৰিব পাৰিম। নিশ্চয় তোমালোকক এইকেইদিনত সুন্দৰভাৱে পাঠদান কৰিলে তোমালোকে কিছু আয়ত্ব কৰিব পাৰিছা, তাৰ কাৰণে নিশ্চয় তোমালোকে চেষ্টা অব্যাহত ৰাখিবা। ইয়াৰ উপৰি আমাৰ ছায়েন্সৰ শিক্ষক, বিজ্ঞান শিক্ষক, তেখেতক মই জনাত এজন ভাল শিক্ষকে হয়। তেখেতৰ যিখিনি অভিজ্ঞতাৰে তোমালোকক শিক্ষাদান কৰিছে তোমালোকে নিশ্চয় আহৰণ কৰিব পাৰিছা। তাৰোপৰি ইংৰাজীৰ শিক্ষকে ইংৰাজী শিকাইছে। সময়ত যথেষ্ট কাম দিব, যথেষ্ট। এতিয়া তোমালোকৰ সময় একেবাৰে কম, হয়নে নহয়? সময়টো আমাৰ গুচি গৈ আছে, সময় কাৰো বাবে ৰৈ নাথাকে। গতিকে এইকাৰণে তোমালোকে এই মূল্যৱান সময়খিনি সৎ ব্যৱহাৰ কৰিব লাগিব। দিব লাগে প্ৰত্যেক বছৰ, কিন্তু পাৰা নাছিলোঁ আৰু এইবছৰ আমাৰ লেট হ'ল, তাৰ কাৰণে মই সকলোৰে ওচৰত ক্ষমা মাৰ্জনা। নেক্সট ইয়েৰ যাতে আৰু ভালকৈ কৰিব পাৰোঁ সেইটো আশা মনত আছে। আৰু তোমালোকে ইয়াৰ পৰা কিমান লাভৱান আছে মই নাজানো, কিন্তু আমাৰ অলপ ডিলেও হ'ল। আমি যদি আৰু একমাহ আগত যদি কৰিব পাৰোঁ আৰু অলপ তোমালোকে লাভৱান হ'বা হয়। আগন্তুক দিনত তোমালোকে ভালকৈ পঢ়ি পেলাই ভাল ৰিজাল্ট কৰা, খাটৰবাৰী স্কুলৰ নাম আৰু হেৰি কৰা, ডেভেলপমেণ্ট কৰা। লগতে তোমালোকে আজিকালি ভাল পাৰ্চেণ্টেজ ৰখাৰ চেষ্টা এটা কৰিবা, যাতে ভাল কলেজত এডমিশ্যন হয়। স্পীচ দিয়াৰতো নলেজ নাই, ধন্যবাদ। পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলৰ যিটো কোচিং চেণ্টাৰ, ফ্ৰী কোচিং চেণ্টাৰ, তাত মোৰে আৰু আমাৰ ছাৰসকলে যে আমাক পঢ়াইছে সেই ছাৰসকলক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভাল লাগিছে ক্লাছটোত আহি, ছাৰে যে আমাক যিখিনি শিক্ষা দিলে সেইখিনিৰ কাৰণে বহুত আমি আমাৰ শইকীয়া ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মেথ ছাৰটোতো গ'লেই চাগে, যিটো ছাৰকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। 27/1/2025 ইংৰাজী তাৰিখৰ পৰা এই অঞ্চলৰ এগৰাকী যুৱ সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী তথা তামোলপুৰ জিলা বিজেপি দলৰ যুৱ মৰ্চাৰ কোষাধ্যক্ষ বিশ্বজিৎ বসাকে আমাৰ এই খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়তে বিনামূলীয়াকৈ অৰ্থাৎ ফ্ৰী কোচিং ক্লাছৰ এটা আয়োজন কৰিছিল। বিশেষকৈ মেথ, ছায়েন্স, ইংৰাজী, অসমীয়া ইত্যাদি বিষয়ক লৈ। আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিদ্যালয়ৰ পৰা আহি তেখেতৰ যিটো ফ্ৰী কোচিং ক্লাছ, এই কোচিং ক্লাছত যোগদান কৰিছিল। মই ভাবোঁ যে আমাৰ যি আগন্তুক SSLC পৰীক্ষা অৰ্থাৎ পৰীক্ষাৰ্থীসকলে এই যিটো কোচিং ক্লাছ, এই কোচিং ক্লাছটোৰ জৰিয়তে যথেষ্ট পৰিমাণে উপকৃত হ'ব। আৰু শলাগ লৈছোঁ আমাৰ যুৱ ব্যৱসায়ী তথা যুৱ সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বিশ্বজিৎ বসাকক। আগলৈ হয়তো ইয়াক লৈ ভাল ধৰণৰ কাম কৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ যিটো এটা আনুগত্যতা, এই আনুগত্যতাটো আমি মানিবই লাগিব। তেখেতক এই চবতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ যি সমাগত মেট্ৰিক পৰীক্ষা তাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰি অনাগত দিনতো নিশ্চয় এনেধৰণৰ কামত আত্মনিয়োগ কৰিব, তাৰ বাবে মই আহ্বান জনাইছোঁ। আমি যোৱা জানুৱাৰীৰ 27 তাৰিখৰ পৰা ফ্ৰী কোচিং ব্যৱস্থা এটা কৰিছিলোঁ। আমাৰ ৰবীন্দ্ৰ ছাৰৰ নেতৃত্বত খাটৰবাৰী হাইস্কুলত কৰিছিলোঁ। আহি আমি অন্তিম পৰ্যায় পালোঁহি। আৰু আমাৰ যিহেতু নাগজুলিৰ বহুতো দুখীয়া ল'ৰা ছোৱালী আছে,
এই ল'ৰা ছোৱালীখিনিক মানে ফ্ৰী কোচিঙৰ মাধ্যমেৰে যাতে আগন্তুক দিনত মেট্ৰিকৰ ফলাফলখিনি ভাল কৰিব পাৰে তাৰে কামনা কৰিলোঁ। আৰু লগতে আগন্তুক যিটো SLC এক্সামিনেশ্যন আহি আছে তাৰে শুভেচ্ছা দিলেও যাতে ছাত্ৰ ছাত্ৰীখিনি ভাল ৰিজাল্ট কৰিব পাৰে। কোচিঙৰ পৰা যিখিনি ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব মানপত্ৰ আৰু বঁটা আৰু এটা পুৰস্কৃত কৰাৰ বাবে মানে আশা এটা ৰাখিছোঁ। আগন্তুক দিনত যাতে ছাত্ৰ ছাত্ৰী উৎসাহী হৈ পেলাই আৰু ভাল ৰিজাল্ট কৰে তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকৰ আশীৰ্বাদৰ জৰিয়তে যাতে অহা বছৰ সেই কোচিংটো আকৌ কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ। ধন্যবাদ।